শিক্ষাৰ্থীসকল, আজি তোমালোকক ভূগোলৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা শীৰ্ষক অধ্যায়টোৰ কিছু কথা ক'ম বুলি ভাবিছোঁ। এতিয়া পৰিৱেশ বুলি ক'লে কাক কয় তোমালোকে প্ৰথম দ্বিতীয় শ্ৰেণীতেই পাই আহিছা যে আমাৰ চৌপাশৰ অৱস্থাই হৈছে পৰিৱেশ। বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। এই যে উপাদানসমূহৰ কথা ক'লোঁ যে চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় কিছুমান উপাদানক সামৰি লয়। সেই উপাদানসমূহ জৈৱও হ'ব পাৰে আৰু অজৈৱও হ'ব পাৰে। বুজি পাইছানে বাৰু? এই উপাদানসমূহক জৈৱ বুলি তেতিয়া কোৱা হয় যেতিয়া সেই উপাদানবোৰ জীৱমণ্ডলৰ ভিতৰুৱা হয়। অৰ্থাৎ জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা। বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে। তোমালোকে কি বুজিলা? যে প্ৰতিটো জীৱ বা জীৱ সম্প্ৰদায় তাৰ কেও কাষৰ অৰ্থাৎ চাৰিওকাষৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। সেই অৰ্থত জীৱবোৰো সিহঁতৰ পৰিৱেশৰে একোটা অংগ। আমিও এক প্ৰকাৰ জীৱ আৰু আমাক জীয়াই থাকিবৰ কাৰণেও বা আমি জীয়াই থাকিবলৈও চাৰিওফালৰ পৰিৱেশৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব। ভৌগোলিক দিশৰ পৰা আকৌ পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিলো। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাসমূহৰ আমি যদি বৃহৎ উপাদান বা মণ্ডললৈ লৈ যাওঁ, তেতিয়াহ'লে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে বুলি আমি ক'ব পাৰোঁ। সেইকেইটা হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। আছে। সেই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অৰ্থত কি বুলি কওঁ জানানে? পৰিৱেশ বুলি কওঁ। আকৌ কৈছোঁ চোৱা, যে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল সেই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। সেই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অৰ্থত পৰিৱেশ বুলি কওঁ। এগৰাকী ভূগোল বিজ্ঞানী আছিলে, তেখেত প্ৰখ্যাত বুলি আমি কওঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। সেই অৰ্থত পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ মানে কি জানানে? ছিষ্টেম, ইংৰাজীত ছিষ্টেম বুলি কোৱা হয়। যে পৃথিৱীৰ পৰিৱেশটো এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। সেই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই আৰু অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। এতিয়া আমি পৃথিৱীৰ পৰিৱেশৰ কথা বুজিবলৈ হ'লে আমি চাৰিওটা মণ্ডলৰ বিষয়ে আৰু সেই চাৰিওটা মণ্ডলৰ
পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে কিছু কথা জানিব লাগিব। মই কওঁ, তোমালোকে মনোযোগেৰে শুনা। প্ৰথমে আহিছোঁ স্থলমণ্ডললৈ। শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। তোমালোকে জানাই যে স্থলমণ্ডলে পৃথিৱীৰ গোটেই কেইখন মহাদেশকেই সামৰি লৈছে। স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। তোমালোকে এইটো কথাও জানা যে স্থলমণ্ডলতেই পৃথিৱীৰ পাহাৰ পৰ্বত, মালভূমি, সমভূমি, নদী উপত্যকা, উপকূল এই সকলোবোৰ আছে। তাৰপিছত আহিছোঁ জলমণ্ডললৈ। পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে। ভাবি আচৰিত নালাগেনে যে আমাৰ পৃথিৱীৰ প্ৰায় 71% পানীৰে আগুৰা। স্থলমণ্ডলত থকা নদ নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। তাৰপিছত আহিছোঁ বায়ুমণ্ডললৈ। ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে কি বুলি কয় জানানে? বায়ুমণ্ডল বুলি কোৱা হয়। তাৰপিছত আহিছোঁ জীৱমণ্ডললৈ। জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয়। এতিয়া কোনবোৰ পৃথিৱীৰ জীৱ থকা অংশ আমি জানিব লাগিলে। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ। আৰু ইয়াৰ ভিতৰত মানুহ হৈছে এটা প্ৰজাতি। কিয় আমি প্ৰজাতিৰ কথা কৈছোঁ জানানে? যে জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.72 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। আমি আগতেও কৈছোঁ যে পৃথিৱীৰ পৰিৱেশৰ চাৰিওটা মণ্ডলে পৰস্পৰ নিৰ্ভৰশীল, এটা ওপৰত আনটো নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে। সেই পৰিৱেশ আকৌ পৰিৱৰ্তনশীল। স্থান আৰু কালভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। এই যে পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থকা বুলি ক'লোঁ, সম্পৰ্ক থাকিলেও প্ৰতিটো অঞ্চলৰে কিছুমান নিজস্ব বৈশিষ্ট্য আছে। অঞ্চলবোৰৰ মাজত প্ৰাকৃতিক উপাদানসমূহৰ গুণগত পাৰ্থক্যও দেখা যায়। মাটি, পানী, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদিৰ ক্ষেত্ৰত অঞ্চলভেদে পাৰ্থক্য আছে। এতিয়া একোটা অঞ্চলৰ পৰিৱেশৰো যে সময়ৰ সোঁতত পৰিৱৰ্তন ঘটে তোমালোকে নিশ্চয় জানা। আজিৰ প্ৰায় 100 বছৰ আগতে অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ পৰিৱেশ আজিৰ তুলনাত একেবাৰে বেলেগ আছিল। জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়াত আৰু পৰিবহণৰ পৰিৱৰ্ধন আদিয়ে পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। বনাঞ্চল, জলাশয় আদি ক্ৰমে সংকুচিত হৈ অহাত জীৱমণ্ডলৰ লগতে বায়ুমণ্ডলতো তাৰ কুপ্ৰভাৱ পৰিছে। সেই পৰিস্থিতিত পৰিৱেশৰ অধ্যয়ন আৰু উপযুক্ত সংৰক্ষণৰ গুৰুত্বও বৃদ্ধি পাইছে। গতিকে তোমালোকে আজি মই কোৱা কথাখিনি নিশ্চয় বুজি পাইছা বুলি মই আশা কৰিব পাৰোঁ।